এনেকৈ এজনে মোক অৰ্জুনৰ চাল আনি দিছিলে, আপোনালোকক দেখুৱাইছোঁ। অৰ্জুনৰ চাল এগাল আনি দিছিলে, আগৰ আছিলে, মোৰ শেষ হৈ গ'ল। এতিয়া অৰ্জুনৰ চালখিনি মই দামকল দেখিছেনে আমাৰ হেনকল, এই ধুম এতিয়া ধুই পেলাই অৰ্জুনৰ চালখিনি ৰ'দত দিম। অৰ্জুনৰ চালখিনি ৰ'দত দি পেলাই সৰু সৰু টুকুৰা কৰি পেলাই ভৰাই থ'ম। বহুত কামৰ বস্তু এইটো। আপোনালোকে ক'ৰবাত পালে এনেকৈ আনি ধুই মেলি শুকাই সৰু সৰুকৈ টুকুৰা কাটি থ'ব। এয়া ধুই আছোঁ এনেকৈ, বালি চালি থাকে কিবা কিবি এইবিলাক ধুব লাগে। অৰ্জুনৰ চাল বহুতকেইটা কামৰ কাৰণে ভাল, বেমাৰৰ মানে 36টামান বেমাৰৰ কাৰণে ভাল। খাব পাৰিলে ভাল, পালে নাপালেতো উপায় নাই। পালে এনেকৈ কৰাতকৈ ক'ৰবাত বেছিকৈ পালে সংগ্ৰহ কৰি থৈ দিব শুকুৱাই পেলাই। পেলনিও নাযায়। এইটো বস্তু বহুত দিনলৈ থাকে। ধুনীয়াকৈ থ'লে আপোনালোকে চাহৰ নিচিনাকৈ বনাই খাব পাৰে, ৰাতি তিয়াই থৈ পেলাই পানী খাব পাৰে, এনেকৈ খালেও হ'ব। পাউডাৰ কৰি থ'বও পাৰে, পাউডাৰ কৰি থৈ পেলাই গৰম পানীত পেলাই খাব পাৰে। যেনেকৈ সুবিধা হয় আপোনালোকৰ তেনেকৈ কৰিব। এইটো বিৰাট উপকাৰী বস্তুৰ বাবে আপোনালোকক মই জনাইছোঁ আৰু দেখুৱাইছোঁ। আপোনালোকে চাই পেলাই মোক জনাব কথাটো ভাল লাগিলনে মোৰ এইখিনি অৰ্জুনৰ চালৰ কথাখিনি ভাল লাগিল নে নাই শুনি পেলাই আপোনালোকে এনেকৈ জনাব মোক। এতিয়া আৰু এইখিনিতে সমাপ্ত কৰিলোঁ।